নমস্কাৰ, মই অসমৰ মুখ্যমন্ত্ৰীৰ লগতে অসমৰ জনসাধাৰণক এটা কথা সুধিবলৈ বিচাৰোঁ যে আজি আমাৰ এইটো বানমুখ গাঁও পঞ্চায়তৰ মই এজন ভোটাৰ তালিকাৰ নাগৰিক হয়। গতিকে আমি প্ৰত্যেকটো বস্তুতে পিছপৰা। চৰকাৰৰ বিনিময়ত আপোনাৰ CMO কোটা বুলি কয়, তেতিয়া 2 কোটা চাউল পালোঁ। চাউলৰ বাহিৰে একো পোৱা নাই। আৰু আপোনালোকে এই ঘৰটো মন কৰক, আমাৰ ঘৰ কৰক, এতিয়াও পানীত ডুবি আছে। আৰু এইটো পৰিস্থিতি আজি কিমান 21 তাৰিখ হৈ গ'ল। 21 তাৰিখক এই পানীত ডুবি পেলাই এই ঘৰ ভাগি শেষ হৈ গৈছে। আপোনালোকে মন কৰক হা, ঘৰৰ বস্তু শেষ হৈ গৈছে। মাজতে এইটো সময়ত বাৰু আপোনালোকে কওকচোন, BJP কংগ্ৰেছ কৰিবলৈ কোনোবা মানুহে কি কৰে? মাজতে কিবা কিবি এইবোৰ ঘৰ চাওকচোন বাৰু, এইবোৰ কিবা কিবি বস্তু আহিলে মাজতে ক'লে বোলে BJP কৰ্মকৰ্তাসকলেহে পায়। এইবোৰ চব ডুবি মেলি লেপ পোছক চব বৰবাদ হৈ গ'ল। ভিতৰবোৰ এইবোৰ চাওক বাৰু, আৰু ভিতৰলৈ যাবলৈ হ'লে এইবোৰ অৱস্থা চাওকচোন বাৰু, এইটো পৰিস্থিতিত আমি আছোঁ হা। গতিকে তাতো আপোনাৰ কংগ্ৰেছ BJP AJP মানুহবিলাকে কৰিছে। আজিও বানমুখ গাঁও পঞ্চায়তত কিবা লেপ তোচক চৰকাৰৰ ফালৰ পৰা আহিলে, অহাৰ পিছতে কি কৰিলে, তেখেতসকলে ক'লে বোলে যিসকল ডুবিছে সেইসকলে ডুবে। আমি কি ডুবি থকা নাই নি? আপোনালোকে মন কৰকচোন। এয়া হা, আমি কি ডুবা নাই নি কওকচোন আপোনালোকে? গতিকে সঠিক মাজতে আপোনাৰ সেই চাদৰ মেখেলা আহিলে আমি নাপালোঁ হা, আৰু আপোনাৰ মাজতে চাদৰ মেখেলা আহিলে, চাদৰ মেখেলা নাপালোঁ। আৰু আপোনাৰ মাজতে আপোনাৰ ত্ৰিপাল আহিলে, ত্ৰিপাল নাপালোঁ। আমি ৰাস্তাত কেম্প সাজি ৰাখি থাকিবলগীয়া হ'ল। এতিয়া আপোনাৰ লেপ পোছক আহিছে, লেপ পোছা আমি পোৱাটো যুক্তি হয় নে নহয় আপোনালোকে নিশ্চয় কওক। আৰু যাতে এই ভিডিঅ'টো শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই দেখি পায়, আপোনালোকে সকলোৱে শ্বেয়াৰ কৰক যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতলৈ যায়। মুখ্যমন্ত্ৰীক আমি সন্মান কৰোঁ, শ্ৰদ্ধা জনাওঁ। আমি সকলোৱে মমা বুলি মাতোঁ যেতিয়া, আমাৰ আপোন বুলি ভাবোঁ সকলোৱে। গতিকে আপোনালোকে যে ভিডিঅ'টো শ্বেয়াৰ কৰি তেখেতৰ ওচৰত পোৱায়, আৰু আমি উচিত বিচাৰ পাব লাগে। আৰু গাঁওবুঢ়াৰ ওচৰত ফোন কৰিলে গাঁওবুঢ়াই কয় যাতে বাছি যি ঘৰ ডুবিছে সেই ঘৰ মানুহে পায়। আমি কি ডুবা নাই হা? আমি যি 1 মাহ দিন 19 তাৰিখে পানী সোমাইছে, আজি 21 তাৰিখ হ'ল। এই 21 তাৰিখলৈকে চোতালত পানী আছে, ঘৰৰ ভিতৰত সোমাব পৰা নাই হা। গতিকে এই কিটো হিচাপত তেওঁলোকে ক'লে বোলে আমি নেপাওঁ আৰু আন মানুহে পায়। আপোনালোকে বিচাৰ কৰিব, আৰু আপোনালোকৰ ৰাইজৰ হাতত আপোনালোককে গোটাই দিলোঁ। জয় আই অসম, জয় জুবিন দা। থেংক ইউ।